নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েন্স। অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েন্স কৰিব, নিজে নিজে যাবগৈ। ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ। গতিকে আমাৰ তৰিকাটো অলপ বেলেগ। কিছুতো সফল হৈছোঁ, 1.5 লাখ বিঘা মাটিটো খালী হ'ল, অসমীয়াৰে মাটি, অসমীয়াইটো ঘূৰাই পালে। মোৰ কথাটো হ'ল এনেকুৱা, কোনে ক'ত মাত মাতিছে, মই পুলিচৰ কাম কৰিব। মোৰ ছিষ্টেমটো হ'ল চিভিল ডিজঅবিডিয়েন্স, নন কোঅপাৰেশ্যন। মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো বুজিব। মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব, মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব। দুইটাৰ পাৰ্থক্যটো বুজি পাব লাগিব। আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। আইন হাতত, এইবিলাকতো ইয়াত চলিয়ে থাকে। আইনটো চবেই হাতত তুলি লয়। আমাৰ অসমত আইন হাতত তুলি লোৱাটো ফেশ্বনে আছিলে আগতে, দুই এজনে শিকিছে। যদি মিয়া বাংলাদেশী কৰিছে তাত মোৰ সমৰ্থন আছে। খিলঞ্জীয়া কৰিলেনো আমি কিয় সমৰ্থন দিম? এইটোতো আপোনাৰ কি সমস্যা আছে, মইনো কেনেকৈ ইনকুৱাৰী কৰিব পাৰোঁ? মই যদি কিবা এইটো এটা সামাজিক সমস্যা আছে, এদিন গুৱাহাটীত আহি মোক আপুনি লগ কৰিব, মই আলোচনা কৰিম। মই আকৌ মানৱতা শ্ৰেষ্ঠ বুলি নকওঁ নহয়, মই অসমীয়া শ্ৰেষ্ঠ বুলি কওঁ। সেইকাৰণে ইয়াত আপোনাৰ আৰু মোৰ এটা ডিফাৰেঞ্চ থাকিব। মোৰ পলিটিক্সটো হ'ল অসমীয়া শ্ৰেষ্ঠ, ভাৰতীয় শ্ৰেষ্ঠ, বিশ্বগুৰু ভাৰত। মই একদম অসমীয়াৰ ফালৰ পৰা চাইছোঁ। আমিতো জীয়াই থাকিব লাগিব না।